হয় নিশ্চয়কৈ আজি বাপতি খাহুন বিহু আৰু আজি গৰু বিহুৰ দিনা আমি পুৱাৰ পৰা পৰিৱেশটো দেখুৱাই আছোঁ আৰু আপোনাৰ জৰিয়তে প্ৰতিদিন তাৰ প্ৰতিগৰাকী দৰ্শকলৈ আমি এই বাপতি খাহুন বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজি গৰু বিহু চাওক, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু, এনেদৰেই আজি গৰুসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰি নৈ জান জুৰি সকলোতে ইতিমধ্যে গৰুখিনি ধুওৱা হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ডেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দগুৰি যি দিছৈ নদীৰ পাৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱাই সকলো আহিছে আৰু প্ৰতিজন ওলাই আহি এনেদৰে গৰু গা পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। এয়া চাওক, এয়া হৈছে গৰু বিহুৰ যি ঐতিহ্য, গৰু বিহুৰ যি পৰম্পৰা আছে আৰু অসমীয়াটো সুঘ্ৰাণ বিলোৱা বাপতি খাহুন বিহুৰ যিহেতু আজি এই যি মহা আনন্দ গৰু বিহুৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক উৎসাহ অসমবাসীৰ। আৰু এই যদি আপুনি চাই গৰু বিহুৰ দিনটোতেই এনেদৰে প্ৰতিগৰাকীয়ে এই যি উৎসৱ পালন কৰি আহিছে আৰু এই যি অসমৰ সমৃদ্ধ কৃষি সংস্কৃতিৰ এক অমূল্য সম্পদ আৰু যি আমাৰ মাটিৰে লগা জীৱনধাৰা তথা সেউজীয়া পৰম্পৰাৰ এক সুন্দৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়। আৰু এই যি বহাগ মাহৰ আৰম্ভণিতে এই যি গৰু বিহুত উৎসৱ নহয়, এয়া হৈছে কৃষকৰ জীৱনৰ সৈতে অতি গভীৰ আৰু নিবিড়ভাৱে জড়িত এক অনুভৱ। আৰু এই যি আন্তৰিক যি আয়োজন প্ৰতিগৰাকী অসমীয়াই কৰে, অসমীয়াটোৰ সুঘ্ৰাণ বিয়পাই এই যি উৎসৱ বাপতি খাহুন বিহুৰ এয়া যি আনন্দ আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। এয়া হৈছে পৰম্পৰা। চাওক, লাও খুৱাই বেঙেনা খুৱাই আৰু বছৰে বছৰে বাঢ়ি যোৱাৰ কামনা কৰে আৰু মাহ হালধি এনেদৰে সানি সকলোৰে গৰুসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰে। ইয়াত বহুতো কিন্তু বিজ্ঞানসন্মত দিশ ইয়াতে জড়িত হৈ আছে। বছৰ বছৰ ধৰি প্ৰতিগৰাকী অসমীয়াই এই যি প্ৰাণৰ যি গৰু বিহু যিহেতু উদযাপন কৰে। আমি এয়া হৈছে ডেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দগুৰি এখন দিছৈ নদীৰ এই পৰিৱেশটো দেখুৱাইছোঁ। চাওক, প্ৰতিগৰাকী লোক ইয়ালৈ ওলাই আহিছে, আহি প্ৰত্যেকে নিজৰ গৰু লৈ আহিছে, তেওঁলোকৰ গৰুগৰাকী গা ধুৱাবলৈ আনিছে, আনন্দ ৰহস্য কৰে। আৰু আজিৰ দিনটোতে সন্ধিয়া মাখিয়তী দীঘলতী পাতেৰে কোবোৱা হয়, নতুন পঘা বান্ধে। এয়াই হৈছে গৰু বিহুৰ পৰম্পৰা, এয়াই হৈছে গৰু বিহুৰ স্বকীয়তা, এয়াই হৈছে অসমীয়াৰ এই যি বৈশিষ্ট্য। আৰু এয়া হৈছে আমাৰ প্ৰাণৰ স্পন্দন হেঁপাহৰ বহাগ বিহুৰ আমি বাপতি খাহুন গৰু বিহুৰ আনন্দ উল্লাসৰ পৰিৱেশটো আমি প্ৰতিদিন প্ৰত্যেকে কেনেদৰে আনন্দ কৰিছে, ৰং ৰহস্য কৰিছে। এয়া কিন্তু অসমৰ এতিয়া সকলো ঠাইতে সুলভ হৈ পৰিছে এইসমূহ দৃশ্য। বহুতোখিনি পৰম্পৰা আছে, বহুতোখিনি লোকবিশ্বাস আছে, বিভিন্নখিনি নীতি নিয়ম ইয়াতে মানি চলা হয়, বহুতোখিনি কিন্তু থাকে। আমি জানিবলৈ যত্ন কৰিম। গৰু বিহু এটা পৰম্পৰা, এটা আমাৰ ঐতিহ্য, অসমীয়াটো সুঘ্ৰাণ বিয়পাই কেনেদৰে পালন কৰা হৈছে, ইয়াত কি ক'ব? হয়, চাওক, অসমৰ আজি অসমবাসীলৈ আপোনালোকৰ জৰিয়তে আমি ৰঙালী বিহু ওলগ জানিছোঁ। আজি গৰু বিহু আৰু আমাৰ কৃষিজীৱী এই অঞ্চলত আমাৰ গৰুৱে হ'ল গোধন, আমাৰ অতি আপোনৰ। সেয়ে আমি গৰু বিহু প্ৰত্যেক বৰ্ষতে আমাৰ এই ঐতিহ্যমণ্ডিত এই দিছৈ নদীত আমি আমাৰ কেইবাখনো গাঁৱৰ লোক আমি একত্ৰিত হৈ আমাৰ গৰু বিহু আমি পালন কৰোঁ। আজিও ঠিক সেইদৰে কেইবাখন গাঁৱৰ গৰু ইতিমধ্যে আহিছে আৰু কেইবাটা ঘাটত হয়। আজি আপুনি মাত্ৰ এইটো ঘাটহে দেখিছে, কেইবাটা ঘাটতো এনেকুৱা গৰু বিহু চলি আছে। বহুতো কিন্তু নীতি নিয়ম ইতিমধ্যে পালন কৰা হয়, ইয়াতে শ্ৰীবৃদ্ধি কামনা কৰা হয় গৰুক। হয়, গৰুৰ শ্ৰীবৃদ্ধিৰ কাৰণে পৰম্পৰাখিনি আমি লাও বেঙেনা থেকেৰা হালধি আৰু ঘৰত সকলোৱে আমি হালধিয়ে নোৱাই তেওঁলোকৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমি সকলোৱে কামনা কৰোঁ। এয়াই হৈছে স্বকীয়তা, এয়াই হৈছে মাদকতা। আমি পৰিৱেশটো দেখুৱাই আছোঁ আৰু চেমনীয়াহঁতে নদীৰ পাৰত এনেদৰে বিহু জুৰিছে। আমি চাওক, পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। কেনে এক নান্দনিক দৃশ্য, কেনে এক সুন্দৰ এটা পৰিৱেশ আমি পৰিৱেশটো দেখুৱাইছোঁ দৰ্শকসকলক। চাওক, এয়া হৈছে, আৰু ইয়াত কি আছে? ইয়াত হালধি আছে আৰু থেকেৰা আছে, বেঙেনা আৰু লাও আছে আৰু থেকেৰাও আছে। আৰু কি কৰা হয় গৰু বিহুৰ নিয়ম? কি কৰা হয়? আকৌ হেৰি এই পঘা এইবোৰ দিয়া হয় আৰু মাখিলতী দীঘলতী এইখিনি আছে, সেইখিনিয়ে নিয়ম। এয়া হৈছে নিয়ম, এয়াই হৈছে পৰম্পৰা, এয়াই হৈছে ঐতিহ্য। আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। আৰু এইসকল হৈছে চেমনীয়া, তেওঁলোকৰ দেউতাকহঁতে তেওঁলোকৰ ককায়েকহঁতে ইয়াতে গা ধুৱাইছে আৰু তেওঁলোকে নদীৰ পাৰতে আনন্দ ৰহস্য কৰিছে। এয়া হৈছে পৰিৱেশ, এয়াই হৈছে অসমীয়াৰ সুঘ্ৰাণ বিয়পীয়া অসমীয়া বাপতি খাহুন বহাগৰ আজি যি বিহু আমি পৰিৱেশটো দেখুৱাইছোঁ।